মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আৰম্ভ কৰিম অনুশীলনী 14.2 থকা ঘূৰ্ণন সমমিতিৰ বিষয়ে। ইয়াতে আমাক ঘড়ীৰ কাঁটাৰ ঘূৰ্ণনৰ দেখুওৱা হৈছে। যেতিয়া আমি ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিম তেতিয়া আমি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰা বুলি ক'ম আৰু বিপৰীত দিশত ঘূৰিলে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰা বুলি ক'ম। ঠিক আছে। এতিয়া ইয়াতে তোমালোকে যদি চোৱা ঘূৰ্ণন সমমিতি কাক কয় তাৰ কাৰণে তোমালোকে পইণ্ট নম্বৰ 8 চাব লাগিব। যদি কোনো এটা বস্তুৰ এটা ঘূৰ্ণনৰ পিছত বস্তুটো ঠিক একে দেখা যায় তেন্তে আমি ইয়াৰ ঘূৰ্ণনত সমমিতি থকা বুলি কওঁ। ঠিক আছে। যিমানবাৰ মানে একে দেখা যায় আৰু 360 ডিগ্ৰী কমপ্লিট ঘূৰোঁতে মানে 12ৰ পৰা আহি আকৌ 12ত পৰিব। ঘড়ীটো চালে আমি কেইবাৰ একে দেখা পায় সেইটোৱে আৰু ক্ৰম। এটা ৰ'টেশ্যনেল চিমেট্ৰি ঘূৰ্ণন সমমিতি ইংৰাজীত ৰ'টেশ্যন চিমেট্ৰি বুলি কয়। ঠিক আছে। অৰ্ডাৰটো সেইটোৱে আৰু 360 ডিগ্ৰী কমপ্লিট ৰ'টেশ্যন কৰোঁতে যিমানবাৰ একে দেখে আগৰ যিটো আমাৰ অৱস্থান আছিল তেনেকুৱাকৈ সেইটোৱে। ইয়াতে ইংলিছ এলফাবেটৰ অৰ্ডাৰবিলাক দেখুওৱা হৈছে, ক্ৰমবিলাক দেখুওৱা হৈছে HINOSXZ এইবিলাকৰ অৰ্ডাৰ 2 হয় আৰু বাকীবিলাক লেটাৰৰ কি হ'বগৈ আমাৰ অৰ্ডাৰ 1 হ'ব। ঠিক আছে। তাৰমানে কি হয় 360 ডিগ্ৰীত তাৰমানে দুবাৰ একে দেখিব অৰ্ডাৰটো থকাবিলাক আৰু অৰ্ডাৰ অনাবিলাক মাত্ৰ এবাৰে একে দেখিব। ঠিক। এতিয়া আমি ইয়াতে ঘড়ীৰ যিখিনি টাইমিংখিনি আমি ইয়াত লিখিছোঁ 12, 3, 6 and 9 হয়নে। এতিয়া যেতিয়া 12ৰ পৰা 3 আহিব সেইটো হ'ল আমাৰ ক্লকৱাইজ ডাইৰেকশ্যন ঘড়ী কাটাৰ দিশ আৰু ওলোটাকৈ গ'লেতো আমি এণ্টি ক্লকৱাইজ বুলি ক'ম হয়নে। এতিয়া ইয়াতে 12ৰ পৰা 3 যেতিয়া আহিব 90 ডিগ্ৰী ঘূৰিবগৈ হয়নে নহয়। 12ৰ পৰা 3 আহিলে আকৌ 12ৰ পৰা যেতিয়া ঘূৰি কমপ্লিটলি 6 আহিব তেতিয়া এইটো হ'বগৈ 180 ডিগ্ৰী টাৰ্ণ কৰা বুজাব। ঠিক আছে। আকৌ এই যেতিয়া 9 আহিবগৈ 270 ডিগ্ৰী বুজাবগৈ। আকৌ কমপ্লিট 12 গৈ যেতিয়া কমপ্লিট কৰিব চাৰ্কেলটো তেতিয়া হ'বগৈ আমাৰ 360 ডিগ্ৰী। ইয়াত যিমানবাৰ মিলে সেইটোৱে আমাৰ অৰ্ডাৰ বা ক্ৰম আমি পাম। ঠিক আছে। হ'ব নিশ্চয় বুজি পাইছা তোমালোকে। এতিয়া আমি আৰম্ভ কৰিম অনুশীলনী 14.2 কুৱেশ্যন নম্বৰ 1। আমাৰ ইয়াতে ক্ৰমবিলাক আমি চাম কেন্দ্ৰ সাপেক্ষে। প্ৰথমতে আমাৰ 3 থকা বুলি ধৰি লৈছোঁ আমি। এতিয়া 90 ডিগ্ৰী ঘূৰিলে নাই মিলা, 180টো মিলা নাই, 270টো মিলা নাই, 360ত মিলিছে গতিকে ক্ৰমটো 1 হ'ব। এতিয়া আমি কৰিম ৰোমানটো। প্ৰশ্নটো তোমালোকে চাই যাবা। ইয়াত আমি এতিয়া ঘূৰাম 90 ডিগ্ৰী ঘূৰাত মিলা নাই আমাৰ, 180 ডিগ্ৰী ঘূৰোঁতে মিলিছে হয়নে, 270 ডিগ্ৰী ঘূৰাইছোঁ নাই মিলা, 360 ডিগ্ৰী ঘূৰাটো মিলিছে গতিকে আমাৰ ক্ৰমটো 2 হ'ব। ঠিক আছে। এতিয়া আমি কৰিম ৰোমান 3। ইয়াত আমি ঘূৰ্ণন কৰাম 90 ডিগ্ৰীকৈ। 90 ডিগ্ৰী ঘূৰোঁতে আমাৰ মিলা নাই, 180 ডিগ্ৰীত মিলিছে, 270ত মিলা নাই, 360ত মিলিছে গতিকে ক্ৰমটো হ'বগৈ আমাৰ 2। এতিয়া আমি কৰিম ৰোমান 4। ইয়াতে আমাৰ 4বাৰেই মিলিব। 90কৈ আমি যেতিয়া ঘূৰাম আৰু কমপ্লিট 4 টাইমছ ঘূৰাওঁতে আমাৰ ক্ৰম ইয়াতে 4 হ'ব। 4বাৰেই মিলে সেইকাৰণে ইয়াৰ ক্ৰম কিমান হ'ব 4 হ'ব। ঠিক আছে। ৰোমান 5 আমি ইয়াতে চেণ্টাৰৰ পৰা যে গৈছে কেন্দ্ৰৰ পৰা আমি জাষ্ট কোনকেইটা চাম ইয়াতে কৰ্ণাৰকেইটা চাম। কেইটা চুক আছে আমাৰ ইয়াতে চাব গ'লে 3টা আছে গতিকে অৰ্ডাৰ 3 হ'ব বা ক্ৰম 3 হ'বগৈ। আৰু ৰোমান 6ত আমি একেদৰে কাউণ্ট কৰোঁতে আমি পাম অৰ্ডাৰ 8 ক্ৰম 8 পাম। এতিয়া আমি কৰিম ৰোমান 7। ইয়াতে আমি 90 ডিগ্ৰীকৈ ঘূৰাওঁতে আমাৰ মাত্ৰ এবাৰেই একে আছিলে গতিকে ইয়াৰ ক্ৰমটো 1 হ'ব। এতিয়া আমি কৰিম ৰোমান 8। ৰোমান 8ত 90 ডিগ্ৰীত আমি 4বাৰ ঘূৰাম, 360লৈ ঘূৰাবলৈ হয়নে। প্ৰথমবাৰ ঘূৰালোঁ মিলা নাই, ছেকেণ্ডবাৰত মিলিছে, 180ত মিলিলে, 270ত মিলা নাই, 4 টাইমছত মিলিছে 360ত মানে অৰ্ডাৰটো 2 হ'ব। এতিয়া আমি ইয়াক ঘূৰ্ণন কৰাম। প্ৰথমবাৰ ঘূৰ্ণনত আমাৰ মিলা নাই, ছেকেণ্ড টাইমতো মিলা নাই, 3 টাইমছতো মিলা নাই, 4 টাইমছত মিলিছে তাৰমানে ক্ৰমটো 1 হ'ব। ঠিক আছে। এতিয়া আমাৰ ৰোমান 10ত হ'বগৈ ক্ৰম 5, ৰোমান 11ত হ'বগৈ 6 আৰু ৰোমান 12ত হ'বগৈ 3। কুৱেশ্যন নম্বৰ 2ত আমাক চিত্ৰসমূহৰ ঘূৰ্ণন সমমিতি পৰীক্ষা কৰি চাব দিছে, লগতে ঘূৰ্ণন কেন্দ্ৰ, ঘূৰ্ণন কোণ আৰু ক্ৰম লিখিব দিছে। এতিয়া ফাৰ্ষ্ট যিটো ৰোমান 1 ইয়াক আমি যেতিয়া ঘূৰাইছিলোঁ 90 ডিগ্ৰীকৈ তেতিয়া 180 ডিগ্ৰীত মিলিছিলে আৰু 360 মিলিছিলে তাৰমানে 180 ডিগ্ৰীকৈ ঘূৰি আছিলে গতিকে ইয়াৰ যিটো ক্ৰম 2 হ'ব হয়নে। তো ইয়াতে আমি লিখিম এই কুৱেশ্যনটোৰ উত্তৰসমূহ। তো ইয়াতে আমি লিখিছোঁ প্ৰথমতে ৰোমান 1ত যিটো চেণ্টাৰ অফ ৰ'টেশ্যন তাৰমানে ঘূৰ্ণন কেন্দ্ৰ কি হ'বগৈ চিত্ৰটোৰ ওপৰ আৰু তলৰ অংশ দুটাৰ যিটো মাজৰ যিটো বিন্দুটো সেইটো হ'বগৈ। ঠিক আছে। ইংৰাজীটো লিখা আছে। তো যিটো কোণ হ'বগৈ এইটো এংগল অফ ৰ'টেশ্যন 180 ডিগ্ৰী হ'বগৈ আৰু যিটো ক্ৰম সেইটো হ'বগৈ আমাৰ 2।
যিটো ৰমানটো ইয়াতে আমাৰ কেন্দ্ৰৰ পৰা তিনিটা পাৰ্ট আছে হয়নে গতিকে যিটো আমাৰ চেণ্টাৰ অফ ৰটেশ্যন কি হ'ব চিত্ৰটোৰ অংশ তিনিটাৰ সোঁমাজৰ বিন্দুটো হ'ব আৰু ক্ৰমটো হ'ব আমাৰ 3 গতিকে যিটো এংগল অফ ৰটেশ্যন 360 আমি ডিভাইড কৰিম 3 দি গতিকে 120 ডিগ্ৰী পাম ঠিক একেদৰে ৰোমান 3 কৰিম ডায়াগ্ৰামটোৰ পৰা আমি কি গম পালোঁ যে যিটো চেণ্টাৰ অফ ৰটেশ্যন চিত্ৰটোৰ অংশবোৰৰ কেন্দ্ৰত থকা বিন্দুটোৱে হৈছে আমাৰ চেণ্টাৰ অফ ৰটেশ্যন আৰু যেটো এংগল অফ ৰটেশ্যন আমাৰ ধুনীয়াকৈ ওলাই আহিব কেনেকৈ ক্ৰমটো পালে 360 ডিভাইড কৰিম আমি এইটাৰে গতিকে আমাৰ এংগল অফ ৰটেশ্যন কোনটো কিমান হ'বগে 45 ডিগ্ৰী হ'বগে ঠিক আছে